প্ৰয়োজন শেষ হ'লে এদিন সকলোৰে ব্যৱহাৰ সলনি হৈ যায়। অচিনাকি এজনক আপোন কৰি লোৱা বহুত সহজ, কিন্তু আপোন হৈ আকৌ অচিনাকি হৈ যোৱাৰ বেদনাই গোটেই জীৱন কষ্ট দিয়ে। কাজিয়া হোৱাৰ পাছত যি প্ৰথমে কথা কয় অথবা প্ৰথমে ফোন কৰে সি নিলাজ নহয়, তাৰ ওচৰত সম্পৰ্কটোৰ মূল্য আটাইতকৈ বেছি। বন্ধুত্বৰ পিছত ভালপোৱা বহু সুন্দৰ হয়, কিন্তু ভালপোৱা হেৰাই যোৱাৰ পিছত বন্ধুত্ব কৰাটো অসম্ভৱ। কাৰোবাক ঠগাই দুদিন সুখী হ'ব পাৰিবা, কিন্তু মনত ৰাখিবা সময় তোমাকো এদিন ঠগাব, যাৰ বাবে চিৰজীৱন দুখৰ সংগী হ'ব লাগিব। যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দুখ ঢাকি ৰাখি আনৰ দুখ খুচৰি ফুৰে তেওঁৱেই প্ৰকৃত অন্ধ। মানুহৰ দুটা চৰিত্ৰ, আপুনি গুৰুত্ব নিদিলে আপোনাৰ ওচৰত গুৰুত্ব বিচাৰিব, আৰু গুৰুত্ব দিয়াৰ পিছত আপুনি তেওঁৰ ওচৰত গুৰুত্বহীন হৈ পৰিব। সন্দেহ শব্দটো অতিকৈ ভয়ংকৰ। যিয়ে সন্দেহ কৰে তেওঁ নিজেতো শেষ হৈ যায়েই, যাক সন্দেহ কৰে সেইজনকো শেষ কৰি পেলায়। জীৱনটোৰ পৰা এটা কথাই শিকিলোঁ, নিজক লৈ সুখী হ'ব লাগে আৰু কাৰোৰে পৰা একো আশা কৰিব নালাগে। মনত ৰাখিবা, যিজোপা গছত মানুহে পাথৰ বেছিকৈ মাৰে সেই গছৰ ফলেই সদায় মিঠা হয়। গতিকে জীৱনত আনে আঘাত দিলে কেতিয়াও দুখী নহ'বা। আপোনজনক এৰি যাবলৈ প্ৰয়োজনীয় সাহসখিনি আপোনজনেই যোগান ধৰে। মানুহে ঘৰ সলনি কৰে, বন্ধু সলনি কৰে, সম্পৰ্ক সলনি কৰে, তথাপিও মানুহ সুখী হ'ব নোৱাৰে, কাৰণ মানুহে নিজক সলনি কৰিব নোৱাৰে। হৈ যোৱা ঘটনাবোৰক লৈ দুখ নকৰি আহিব লগা ভাল সময়খিনিক আদৰি লোৱা, নিশ্চয় সুখী হ'ব পাৰিবা। বিশ্বাস যদি ভগৱানৰ ওপৰত আছে, ভগৱানে যি লিখিছে তোমাৰ কপালত সেয়াই হ'ব, আৰু বিশ্বাস যদি নিজৰ ওপৰত আছে, তুমি যি বিচাৰিছা ভগৱানে সেয়াই লিখিব। অতীতৰ বেয়াবোৰকে লৈ দুখ কৰি নাথাকিবা, কাৰণ হৈ যোৱাবোৰক আৰু ভাল কৰিব নোৱাৰি। বৰ্তমানক গুৰুত্ব দিয়া, নিজৰ অৱস্থাবোৰ ভাল কৰা, নহ'লে ভৱিষ্যতে হাঁহি কি আছিল পাহৰি থাকিবা। সম্পৰ্ক সেয়া নহয় যি পৃথিৱীখনক দেখুওৱা হয়, সম্পৰ্ক সেয়াহে যি হৃদয়েৰে পালন কৰা হয়। আপোন বুলি ক'লেই কোনোবা আপোন হৈ নাযায়, আপোন সেইজনহে যাক হৃদয়েৰে নিজৰ কৰি ল'ব পাৰি। সমাজে কি ক'ব কি নক'ব তাত মাথা নামাৰি নিজৰ লক্ষ্য পূৰণ কৰা উচিত, কাৰণ জীৱনটো সমাজৰ নহয়, কেৱল তোমাৰ। কাৰোবাক ঠগি হয়তো তুমি দুদিন সুখত থাকিব পাৰিবা, কিন্তু মনত ৰাখিবা ঈশ্বৰে যিদিনা ঠগিব গোটেই জীৱন দুখত পাৰ কৰিব লাগিব। জীৱনত দুজন মানুহে বৰ কষ্ট দিয়ে। এজন তেওঁ যাক আমি ভাল নাপাওঁ যদিও তেওঁৰ লগত থাকিবলগীয়া হয়, দ্বিতীয়তে সেইজন যাক আমি বহুত ভাল পাওঁ কিন্তু তেওঁৰ অবিহনে থাকিবলগীয়া হয়। জীৱনত এবাৰ অকলশৰীয়া হৈ চাওক, তেতিয়া গম পাব নিজৰ পৰিয়ালৰ মানুহৰ বাহিৰে কোনো কাৰো আপোন নহয় বুলি। সকলো মানুহ আহে দুদিনৰ মিছা প্ৰতিশ্ৰুতি লৈ আৰু স্বাৰ্থৰ বাবে। সেইবোৰ মানুহৰ পৰা আঁতৰি আহক, যিবোৰ মানুহে কেৱল নিজৰ প্ৰয়োজনত আৰু নিজৰ নিসংগতাতহে আপোনাক মনত পেলায়, আৰু সেইবোৰ মানুহক কেতিয়াও আঁতৰি যাবলৈ নিদিব, যিবোৰ মানুহে আপোনাক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়ে। যি আপোনাৰ ভাগ্যত আছে সেইটো সময়ত আহিবই, আৰু যি ভাগ্যত নাই সেইটো আহিও গুচি যাব। পৃথিৱীত আটাইতকৈ ডাঙৰ বেইমান হৈছে সময়, যি এবাৰ গুচি গ'লে আকৌ ঘূৰি নাহে। আটাইতকৈ স্বাৰ্থপৰ হৈছে সুখ, যি বেছি দিন নাথাকে। আটাইতকৈ আপোন হৈছে দুখ, যি সকলো সময়তে লগতে থাকে। চৰাই কেতিয়াও গছৰ ডাল ভাঙি পৰি যোৱাৰ ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ডেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতে বিশ্বাস ৰাখিব লাগে, আনৰ ওপৰত নহয়। কথাষাৰ শুনিবলৈ তিতা লাগিলেও এইটোৱেই সত্য। আজিকালি মানুহে নিজৰ স্বাৰ্থৰ আৰু লাভ লোকচানৰ হিচাপতহে মানুহক গুৰুত্ব দিয়ে। যেতিয়ালৈকে আপোনাৰ লগত তেওঁৰ স্বাৰ্থ জড়িত হৈ থাকিব তেতিয়ালৈকে তেওঁ আপোনাক গুৰুত্ব দিব। যেতিয়া স্বাৰ্থ শেষ হৈ যাব তেতিয়া মানুহবোৰ সলনি হৈ যাব। ধন্যবাদ।